গোশালা কেলেঙ্কারি নিয়ে চাপ বাড়ছে সরকারের। কংগ্রেসের পর এবার সমালোচনায় শরিক অগপৌ। গরুখুটির গরু কেলেঙ্কারির তদন্ত চাইলেন কমলা। গরুখুটির গরু কেলেঙ্কারির তদন্ত চেয়ে গোটা ইস্যুতে অন্য মোড় এনে দিলেন প্রাক্তন স্বাস্থ্যমন্ত্রী কমলা কলিতা। গরুখুটিতে যেভাবে সরকারি অর্থের অপব্যয় হয়েছে তা অত্যন্ত লজ্জাজনক, এটা উল্লেখ করে তার উপযুক্ত তদন্তের দাবি করেছেন প্রাক্তন অগপ বিধায়ক কমলা। ৰাইজৰ প্ৰতিনিধি ত্যাগ কৰাৰ সলনি ৰাইজৰ প্ৰতিনিধিয়ে যদি ৰাইজৰ ধন গ্ৰহণ কৰে, কাঢ়ি লয়, তেতিয়াহ'লে সেই ধৰণৰ কাৰ্যসূচীক আমি সমৰ্থন নকৰোঁ। গতিকে গোটেই বিষয়টো ৰাজহুৱা হৈছে, ৰাইজে বিচাৰ কৰিব। কিন্তু গীৰ গাই এই ইছ্যুটো ক'ৰ পৰা ক'লৈ গুচি গ'ল আৰু গীৰ গাই ক'ৰ গাই ক'লৈ গ'ল, কিয় নোহোৱা হ'ল, এই গোটেই বিষয়টোৰ ওপৰত এটা তদন্ত হোৱাটো মই বিচাৰোঁ। আৰু সঠিক তদন্ত হৈ ইয়াৰ উচিত ব্যৱস্থা লোৱাটো বিচাৰোঁ, যাতে ৰাইজৰ ধনৰ অপচয় হ'ব নোৱাৰে। এদিকে গোশালা প্রকল্পের ব্যাপক অনিয়ম নিয়ে মুখ্যমন্ত্রীকে জবাবদিহি করতে হবে, এটা উল্লেখ করে প্রদেশ মহিলা কংগ্রেসের সভানেত্রী মীরা বরঠাকুর বলেন, তদন্ত থেকে বাঁচতে এখন আবল তাবল বকতে শুরু করেছেন মুখ্যমন্ত্রী। মুখ্যমন্ত্ৰীক আমি সুধিছোঁ যে গৰুখুটিৰ অনিয়ম কিয় হৈছে। গৰুখুটিত ছাবচিডিকে হওক বা গৰুখুটি গোহালি তৈয়াৰ নোহোৱাকৈ গৰুখুটিৰ প্ৰকল্পলৈ গৰুবিলাক অনা হ'ল। গৰুৰ স্বাস্থ্য বেয়া হোৱাৰ কাৰণে বিধায়কসকলক গৰুবিলাক যেনে তেনে চমজাই দিয়া হ'ল। মুখ্যমন্ত্ৰীক আমি এতিয়া সুধিছোঁ, গৰু যদি স্বাস্থ্য বেয়া হৈছিলে গৰুবিলাকৰ ট্ৰিটমেণ্ট কৰাবলগীয়া হৈছিলে। যাৰ গৰু পালন কৰাৰ কোনো এক্সপিৰিয়েঞ্চে নাই, সেইবিলাক মানুহক গৰুবিলাক বিলাই দিয়া হ'ল। এতিয়া সেই প্ৰশ্ন যেতিয়া আমি সোধোঁ, তেতিয়া মুখ্যমন্ত্ৰীয়ে গৰু কুৰবানীৰ কথা কয়। শূন্য সহনশীল বুলি কোৱা মুখ্যমন্ত্ৰীয়ে, দুৰ্নীতিৰ শূন্য সহনশীল বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া জয়ন্ত মল্ল বৰুৱা আৰু গীৰ গাইৰ লগত দুৰ্নীতি থকা সকলোকে ৰক্ষণাবেক্ষণ দিবলৈ গৈ আবুল তাবুল কোৱা আৰম্ভ কৰিছে। আবার গোমাতার নামে রাজনীতি করা বিজেপি সেই গোমাতাদের নিয়েই চালাচ্ছে সিন্ডিকেট। গোশালা কেলেঙ্কারি নিয়ে ফের একবার এভাবে বিজেপি তথা হিমন্ত বিশ্ব শর্মাকে বিতলেন অসম জাতীয় পরিষদের নেতা লুরিনজ্যোতি গগৈ। গৰু ছাপ্লাই দিয়া বিভিন্ন ডাঙৰ ডাঙৰ উদ্যোগপতিৰ পৰা তেওঁলোকে পইচা লৈছে বিজেপিয়ে। এইটো জল পথত তেওঁলোকে গৰুৰ ব্যৱসায় বন্ধ কৰা নাই, গৰুৰ সিন্ডিকেট তেওঁলোকেতো পইচা লয়, এইবোৰ বন্ধ কৰিব মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিবলৈ সাহস আছে নাই? গোমাতাৰ নামত ৰাজনীতি কৰিব বিচৰা, গোমাতাৰ সিন্ডিকেটৰ পৰা পইচা লোৱা আৰু গোমাতা নামত কৰা সিন্ডিকেট বা ব্যৱসায়টো অবাধে অসমত চলি থাকিবলৈ দি কাৰোবাক ধনী কৰা বা তেওঁলোকে টকা পইচা লোৱা, এইবোৰ কাম কেতিয়া বন্ধ হ'ব? এইটো উত্তৰ প্ৰথম দিব লাগে। এখানেই শেষ নয়, বিশাল এই কেলেঙ্কারির জন্য খোদ মুখ্যমন্ত্রীকে তদন্তের আওতায় আনার দাবিও জানিয়েছেন প্রাক্তন আসু নেতা। ডেইৰী ডেভেলপমেণ্ট বৰ্ডখন কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এটা সংস্থা আৰু ইয়াৰ ডাইৰেক্টৰগৰাকী, ইয়াৰ চেয়াৰমেনগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সম্বন্ধীয় মানুহ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ইয়াৰ উপদেষ্টা হৈ আছে। গতিকে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ তদন্ত কৰিব পাৰিব। গতিকে প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীক তদন্তৰ আওতালৈ আনিব লাগে আৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত জড়িত হৈ থকা বিষয়া কৰ্মচাৰীকো তদন্তৰ আওতালৈ আনিব লাগে। গুজরাট থেকে কিনে আনা হয়েছিল গির গরু। গরু ক্রয় বিক্রয় হয়েছিল ব্যাপক দুর্নীতি। সুস্থ সবল গরুর পরিবর্তে আনা হয় অসুস্থ গরু ইত্যাদি একপ্রস্ত অভিযোগের পর শেষ পর্যন্ত হাটে হাঁড়ি ভেঙে দেন খোদ শাসক দলের নেতা মন্ত্রীরাই। পরস্পর বিরোধী মন্তব্য করে ফেঁসে যান প্রকল্পের দায়িত্বে থাকা বিজেপি বিধায়ক পদ্ম হাজরিকা, জনস্বাস্থ্য কারিগরি মন্ত্রী জয়ন্ত মল্ল বড়ুয়া সহ একাধিক নেতা মন্ত্রী। ব্যুরো রিপোর্ট, NKTV বাংলা।